নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন। আৰু আজিৰ এই এডভাৰ্টাইজমেণ্টটো আহিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ পৰা, য'ত তেওঁলোকে টোটেল 10টা জেই ট্ৰেইনী পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰ্টাইজমেণ্টখন চাওঁ। ইনফৰমেশ্যন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি থওক। এখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আপোনালোকে দেখিছে। পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেইনী আৰু ইয়াত টোটেল 10টা পোষ্ট আছে। চিভিল ইঞ্জিনিয়াৰিঙৰ 7টা আছে, ইলেক্ট্ৰিকেলৰ 2টা আৰু মেকানিকেলৰ এটা পোষ্ট আছে। আৰু কণ্টেক্সচুৱেল হয় পোষ্টকেইটা। আৰু ইনিচিয়েলি 11 মান্থছ, তাৰপিছত আকৌ 2টা টাৰ্মছৰ বাবে 11 মান্থছ ইজ, অৰ্থাৎ অলমষ্ট 3 ইয়াৰ্ছৰ বাবে এই কণ্ট্ৰেক্টটো হ'ব। আৰু দৰমহা হিচাপে ইয়াত ফিক্স পে থাকিব, 25,000কৈ দিব আৰু ফ্ৰী হোষ্টেল একমডেশ্যন দিব, থকাটো ফ্ৰী হ'ব। আৰু কোৱালিফিকেশ্যন ইয়াত 3 ইয়াৰ্ছৰ ডিপ্ল'মা বিচাৰিছে ইন চিভিল, ইলেক্ট্ৰিকেল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং। আৰু মিনিমাম 60% মাৰ্কছ পাব লাগিব, অৰ্থাৎ CGPA 6.0 হ'ব লাগিব। আৰু 2 ইয়াৰ্ছৰ ৰিলেভেণ্ট ফিল্ড এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে। বি বা বিটেক কৰাসকল ইয়াত ইলিজিবল নহ'ব বুলি তেওঁলোকে মেনশ্যন কৰিছে। অনলাইন যোগে IITৰ ৱেবছাইটত লিংকটো পাই যাব আৰু ডেছক্ৰিপশ্যনতো দিয়া আছে। ইয়াতে এডভাৰ্টাইজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব। মই ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। লাষ্ট ডেট অফ এপ্লিকেশ্যন অহা 8 জুনলৈকে সময় আছে। চ' যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ পৰা এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।